নিৰ্বাচনৰ বতৰত দিছপুৰৰ বিধায়ক অতুল বৰাৰ নতুন গৱেষণা নোটাক লৈ বিতুষ্ট বিজেপি বিধায়কজন নোটাত ভোট দিয়া সকলক নটৰিয়াছ আখ্যা অতুল বৰাৰ বিধায়কজনৰ পৰামৰ্শ নোটাত ভোট দিবলৈ শাৰী পাতি থকা সকল নাকত তেল দি শুই থকাই ভাল তোমার যদি পছন্দ নাই তুমি ঘর থাকা নাকত তেল দি শুই থাকা তুমি কেলে যাবা নটা নহয় যিবিলাকে নটাত ভোট দিয়া ইয়াত হল নটৰিয়াছ নটাত ভোট দিবলৈ তহঁত কিয় যাবি বিধায়কজনৰ এনে আজব যুক্তিৰ আৰতো আছে আন এক কাহিনী 2016 চনত বৃহৎ ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছিল দিছপুৰ সমষ্টিত পাছে একেটা সমষ্টিৰ পৰা 2021 নিৰ্বাচনত বিধায়কজন জয়ী হলেও বিধায়কজনৰ অদক্ষতাত মোহভংগ ঘটা একাংশই নোটাত ভোট দিয়াত শেহতীয়া নিৰ্বাচনত তেওঁৰ জয়ৰ ব্যৱধান যথেষ্টখিনি কমিল সেয়েহে নোটা বুলিলেই বিৰাট বিধায়কজনে মহামান্য উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থাপনাকো সমালোচনা কৰাৰ ধৃষ্টতা কৰিলে এনেদৰে যিটো মই গম পালোঁ চিফ ইলেকশ্যন কমিশ্যনৰ গাত 100% যোগ নাই সুপ্ৰিম কোৰ্টৰ ইয়াত দোষ এটা আছে সুপ্ৰিম কোৰ্টে হয়তো নকোৱাহেঁতেন তেওঁলোকে এই নোটাটো নাৰাখিলেহেঁতেন ধুবুৰীত এইবাৰ জৰা ফুকা ৰাজনীতিত আইনী তলাচাবি লগাৰ পাছত দুৱাৰ ৰাজনীতিৰে শেষ ৰক্ষাৰ চেষ্টা কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিৰোধীক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা কৰা শুনি খঙে চুলিৰ আগ পালেগৈ আজমলৰ প্ৰশ্ন মই জানুৱাৰ নেকি চোখ খারাপ হয়েছে মোক জানুয়ার দেখিছে নেকি একবার আহি পেছে দেখো আমি দুধ দিও না দিও খোৱাৰ চেষ্টা করো ইপিনে ধুবুৰীত পিতৃ ৰকিবুল হুছেইনক নিৰ্বাচনী ৰণত জয়ী কৰাৰ বাবে দেহে কেহে খাটিছে পুত্ৰ তানজিল হুছেইনে তানজিলৰ দাবী জয়ী হলে পিতৃ আজমলৰ দৰে ডুবাইত নাথাকে ৰাইজৰ মাজতে থাকিব কোনো ডুবাই মুম্বাইত থকা আমি ব্যক্তি নহয় আমি ইয়াত ৰাইজৰ মাজত থাকিম কিয় আমাৰ দায়িত্ব আছে ইয়াত আমাৰ যেতিয়া মোৰ আব্বাজান ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া পৰা নিৰ্বাচিত হ'ব আমি ডেইলি আমি মানুহৰ মাজত থাকি নিজৰ মানুহৰ দুখ আৰু সুখৰ মাজত আমি পুৰা থাকিম পাছে ধুবুৰীত যুদ্ধ হেনো আজমল আৰু অগপৰ মাজতহে হ'ব যুদ্ধক্ষেত্ৰত ৰকিবুল হুছেইন তৃতীয় স্থানতহে থাকিব বুলি দাবী মন্ত্ৰী ৰঞ্জিত দাসৰ মই পূৰ্বতে কৈ আহিছোঁ যে ধুবুৰীত কণ্টেষ্ট হ'ব বিজেপি ভাৰ্চেছ ইণ্ডিয়া গতিকে কংগ্ৰেছ যিহেতু কণ্টেষ্টত নাহে আৰু কণ্টেষ্টত নহাৰ মূলগত কাৰণ হৈছে নিজৰ দলৰ মানুহে তেওঁক বয়কট কৰিছে কাৰণ ইপিনে ধুবুৰীৰ মহামায়া মন্দিৰৰ খেলপথাৰত অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ বিশাল প্ৰচাৰ সভাত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনসভাৰ অন্তত সোণোৱালৰ দাবী বিজেপিৰ কাৰ্যকালতেই উন্নয়নৰ মুখ দেখিছে কংগ্ৰেছৰ দিনত অৱহেলিত ধুবুৰীয়ে যি ফুলবাৰীৰ ধুবুৰীৰ দৰে 19 কিলোমিটাৰ দৈৰ্ঘ্য ফ'ৰ লেণ্ডৰ আজি দলং বনি আছে গতিকে আৰু ইয়াৰ উপৰিও ৰিভাৰপোৰ্ট ইণ্টাৰনেশ্যনেল ৰিভাৰপোৰ্ট ইয়াতে নিৰ্মাণ হৈছে সামগ্ৰিকভাৱে যোৱা 10 বছৰত যিমান উন্নয়ন হৈছে সেইকাৰণে ধুবুৰী জিলাৰ ৰাইজ সন্তুষ্ট আৰু তেখেতসকলে নিশ্চিতভাৱে উন্নয়নৰ বাবে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পতাৰ স্বাৰ্থত আমাৰ যিগৰাকী ইয়াত প্ৰাৰ্থী আছে জাভেদ ইছলাম এজিপি তেখেতক নিশ্চিতভাৱে জয়যুক্ত কৰাব মন্ত্ৰী পীয়ুষ হাজৰিকাৰো দাবী 4টা সমষ্টিতে কংগ্ৰেছ পৰাজিত হোৱাটো খাটাং বিপিএফও হাৰিব কোকৰাঝাৰত পাছত হাৰে এইবাৰ ইলেকশ্যনত নিৰ্ঘাতকৈ হাৰিব আৰু বেয়াকৈ হাৰিব বিপিএফ লাহে লাহে নাইকিয়া হৈ যাব বিপিএফে কৰা অপশাসনৰ কাৰণে বিপিএফে মানুহক বেয়া পায় পাছে ফকিৰা গ্ৰামত প্ৰচাৰ চলাই বিপিএফ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ দাবী সমগ্ৰ দিছপুৰখন উবুৰি খাই পৰিলেও কোকৰাঝাৰৰ শেষ ৰক্ষা নহ'ব ইউপিপিএলৰ এই দিছপুৰটো মেচিনাৰীটো ইয়াত উঠাই আনি ইয়াত দলে বলে কাম কৰিলেও কোনো প্ৰকাৰে ইউপিপিএল দলৰ প্ৰাৰ্থীজনক তেওঁলোকে জিকাব নোৱাৰে ইউপিপিএল দলটো তেখেতসকলে ৰক্ষা কৰিব নোৱাৰে কংগ্ৰেছ কফিনত সোমাল বুলি কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কফিনৰ ভিতৰত সোমাই দিছোঁ আৰু 50 বছৰ হাত নাই চিন্তা কৰিব নালাগে তেওঁলোকক বুজাই দিব যে হাতৰ পিছত দৌৰি থাকি লাভ নাই অলপ আগতে কেইটামান দেখি আহিছোঁ চিপিএমৰ পিছে পিছে গাই আছে চিপিএমৰ পিছে পিছে কোনোবাই যায় নেকি কওকচোন ইয়াৰ বিপৰীতে যিকোনো প্ৰকাৰে গুৱাহাটী সমষ্টি বিজেপিৰ পৰা কাঢ়ি অনাৰ লক্ষ্যৰে নতুন ৰণকৌশল লৈছে কংগ্ৰেছ শিবিৰে
সমষ্টিটোৰ অন্তৰ্গত পশ্চিম গোৱালপাৰাৰ ৰাজাপাৰা পাহাৰকাটা আদি গাৰো অধ্যুষিত স্থানত প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই 100% মীৰা বৰঠাকুৰৰ যি জনপ্ৰিয়তা তাৰ ফলত বিজেপি দলে তেওঁলোকৰ ভোট হেৰুৱাব নিশ্চিত আৰু মীৰা বৰঠাকুৰক ৰাইজে নিৰ্বাচন কৰিব। সংগ দিলে মেঘালয়ৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী দেউৰা চি মাৰাকে একেখন সভাতেই দেখা গ'ল ৰকিবুল হুছেইনৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ প্ৰচাৰ অভিযানৰ পৰা নিজকে নিলগাই ৰখা দলটোৰ বিদ্ৰোহী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সভাৰ অন্তত মেঘালয়ৰ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ক'লে Today only we are campaigning, but we can see the enthusiasm of the people, the villagers. I think they're looking forward to change this time. Bureau Report, ND24. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।